এসময়ত ৰাজ্যত আছিল এখন বিশেষ নৈ এই বিশেষ নৈখনৰ ফটফটীয়া পানীত আপুনি হয়তো বিচাৰি পাইছিল আপুনি হেৰুৱা এটুকুৰা সোণো কিন্তু এতিয়া অস্তিত্বৰ ঘূৰ সংকটত এই বিশেষ নৈখন ক'ত কিয় আৰু কেনেকৈ চাওক আজিৰ বেকগ্ৰাউণ্ডৰ এক বিশেষ প্ৰতিবেদন ওদালগুৰিত ৰাইজ ওলাই আহিছে ৰাইজে কৰিছে তীব্ৰ প্ৰতিবাদ কুলসী নদীৰ অস্তিত্ব এতিয়া ঘোৰ সংকটত কুলসীত দ্ৰুতগতিত শিলবালিৰ অবৈধ খনন সোণাপানীত অবৈধ বালিমহল ক্ৰেচাৰ মিল বন্ধ কৰাৰ হুংকাৰ বিতৰ্কৰ আৱৰ্তত কোন এই বহিৰাগত বনিয়া এটুকুৰা সোণ সেই বিশেষ নৈখনৰ ফটফটীয়া পানীত পৰিলেও সেই সোণ বিচাৰি পোৱাৰ ইতিমধ্যে কেইবাটাও উদাহৰণ আছিল কিন্তু আজিৰ দিনটোত এই বিশেষ নৈখন অস্তিত্বৰ গভীৰ সংকটত এই অস্তিত্বৰ সংকটত পৰা নৈখনৰ আঁৰৰ কাহিনী আজি আমি পোনপটীয়াকৈ পোহৰলৈ আনিম আমাৰ এই এক্সক্লুচিভ বেকগ্ৰাউণ্ড প্ৰতিবেদনত হয় ঠিকেই বুজিছে আপুনিও বৃহত্তৰ ওদালগুৰিত এতিয়া চকু কাণ মুখ বন্ধ জিলাখনৰ অকৰ্মণ্য বন বিভাগৰ নীতি বহিৰ্ভূতভাৱে কেৱল বালিশিল খনন কৰি এতিয়া অঞ্চলটোত প্ৰাকৃতিক ভাৰসাম্যতা ধ্বংস একাংশ চোৰাং মাফিয়াৰ মহল এতিয়া ২-৩টামান মহল আছে ভাগে ভাগে কৰি তাৰপিছত আপোনাৰ ক্ৰেচাৰটো এতিয়া গণি শেষ কৰিব নোৱাৰি প্ৰথমতে ২টা নে ৩টা ক্ৰেচাৰ আছিলে তাৰপিছত এতিয়া মোটামুটি ১৫-২০টামান ক্ৰেচাৰ আৰম্ভ হৈ গ'ল আৰু সেই ক্ৰেচাৰবিলাক মানে এনেকুৱা ছিষ্টেমত এতিয়া ইহঁতে আৰম্ভ কৰিছে ক্ৰেচাৰ মানে শিল ভাঙাৰ কাৰণে নহয় ইহঁতে নদী খান্দাৰ কাৰণে সেই ক্ৰেচাৰ বহাইছে মানে সেনেকুৱা ছিষ্টেমত কৰি গ'ল যাৰ কাৰণে আমাৰ গোটেই অঞ্চলটো আজি শুকাই গ'ল আৰু একোটা ক্ৰেচাৰত আপুনি বিশ্বাস কৰিব মোটামুটি ৫টা-৬টাকৈ সিহঁতে বৰিং বহাইছে আৰু বৰিঙত সিহঁতে এটা ক্ৰেচাৰৰ পৰা মিনিমাম এদিনত ৫ লাখ লিটাৰমান পানী খৰচ কৰে এটা সিহঁতে শিল ধুৱে তাৰপিছত আপোনাৰ এই বালি ধুৱে গোটেইবিলাক ধুৱে আৰু ক্ৰেচাৰৰ পিছফালে যে সিহঁতৰ যিবিলাক পুখুৰী আছে ১২ মাহে সেই পুখুৰীবিলাকত আপুনি এতিয়াও গৈ চাব তাৰমানে সিহঁতৰ মানুহ তল যোৱাকৈ পানী জমা কৰি থৈ দিয়ে তাৰমানে এনেকুৱা ছিষ্টেমত কৈছে গোটেই পানী খান্দি তলৰ পৰা উঠাই লৈ আহি আমাৰ গোটেই অঞ্চল আজি শুকাই গৈছে সিহঁতৰ ক্ৰেচাৰৰ মানে বৰিঙৰ কাৰণে অবৈধ যিবিলাক বৰিং সিহঁতে বহাইছে ৰাতিপুৱা তো বাদ দিয়ক আপোনাৰ যিদিনাখন বৰিং আৰম্ভ হৈছিল সেইদিনাৰ পৰা আজিলৈকে কিজানি সিহঁতে বৰিং বন্ধ কৰি পোৱা নাই গোটেই ২৪ ঘণ্টা সেই বৰিঙৰ পৰা পানী নিৰ্গত হৈ থাকে হৈ আজি আমাৰ এই অঞ্চলটো গোটেই শুকাই পেলালে সিহঁতে বিভাগৰ লোক আহে বুলিতো ক'ব নোৱাৰিম কাৰণ আজিলৈকে আমি দেখা নাই হয়তো আহিব পাৰে যদিও আহে কিন্তু কোনেও আজিলৈকে গম পোৱা নাই অহাটো আৰু আহিলে নিশ্চয় আমি গম পালোহেঁতেন হয়তো আহিলেও সিহঁতে ভিতৰি কিবা ক্ৰেচাৰত আহি সিহঁতে কিবা বুজাবুজি কৰি গুচি যায় কিন্তু আজিলৈকে ৰাইজে দেখা নাই যে বন বিভাগে আহি যে সিহঁতক খনন বন্ধ কৰিবৰ কাৰণে বা কিমান খান্দিছে কি কৰিছে এইবিলাক আজিলৈকে ৰাইজক দেখুৱাই দিয়া নাই NB নিউজক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ কাৰণ সমস্যাটো হ'ল আজি আমাৰ এই সোণাপানীৰ গাঁৱৰ অকলে সমস্যা নহয় আজি আমাৰ মোটামুটি ৬০টা গাঁৱৰ এইটো সমস্যা আৰু এই সমস্যাক লৈ আজি চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে হয়নে যেনেকুৱা ধৰকচোন আজি আমাৰ ননাই চেপেঙত মানে এজন এই ৰিপ্ৰেজেণ্টেটিভ আমাৰ EM আছে এই সমস্যাক লৈ মই EM ডাঙৰীয়াক আমি খেতিয়ক ৰাইজৰ হিচাপত তেখেতক এই সমস্যাটো মই কিবা কৰিছিলোঁ কিন্তু তেখেত অলৰেডি চালেণ্ডাৰ হ'ল তেওঁ কিন্তু আমাৰ খেতিয়ক ৰাইজক ডাইৰেক্ট ক'লে যে এইটো আপোনালোক কাউন্সিলকে যা মোৰ দ্বাৰা নহ'ব আৰু এই সমস্যা উপযুক্ত মহোদয় DCকো মই অনুৰোধ জনাইছিলোঁ DC অলৰেডি চালেণ্ডাৰ হৈছে DCও কৈছে যে এইটো মই নোৱাৰিম আপোনালোকে কাউন্সিলক যাওক হয় অসমৰ বুকুত কলচি নদী আপোনালোকে জানে কলচি নদী কবিতাত আছে পদ্যত আছে কিতাপত আছে আমাৰ ওদালগুৰি জিলাৰ কিন্তু কলচি নদীয়ে আজি নিজৰ যি প্ৰাকৃতিক চৰিত্ৰ হেৰুৱাই পেলাইছে ইয়াৰে দুই পাৰত যিখিনি গাঁও মানৱ সমাজ গঢ়ি উঠিছিল তেওঁলোকে অস্তিত্বৰ সংকট আজি এই কাছাৰ মিল হোৱাৰ পিছত ইয়াতে প্ৰদূষণৰ পৰা উপৰিও খোৱা পানীৰ সমস্যাৰ পৰা উপৰিও স্বাস্থ্যৰ যিটো এটা সমস্যা হৈছে দিনক দিনে কিন্তু বৃদ্ধি হৈছে আৰু ওদালগুৰি জিলাত যে এটা বন বিভাগ আছে আমি আচৰিত সকলো জিলাতে বন বিভাগ থাকে অসম চৰকাৰ হোক বা কোকৰাঝাৰ ওদালগুৰি জিলাত যে বন বিভাগ আছে কি হিচাপত কি পাৰমিশ্যন দিছে কি গাইডলাইন দিছে সাধাৰণ ৰাইজেতো গমে নাপায় গোটেইখিনি কৃষিজীৱী মানুহ
কিন্তু বন বিভাগ থকাৰ পিছত বৈধই হওক বা অবৈধই হওক কাছাৰ মিলৰ এটা নদীত কাছাৰ মিল যিমানখিনি থাকিব লাগে তাতকৈ বেছি হৈছে। কিছুদিন আগতে বছৰে বছৰে বাৰিষা হওক আপোনালোকে গম পাব বিভিন্ন ছাত্ৰ ছাত্ৰী ঢুকাইছে, আপোনালোকে নিজেও নিউজ কৰিছে, ভুটীয়া চাঙত কৰিছে। আজি বাৰিষা আহক, বানপানী আহক, নদীত পানী আহক, আকৌ সেই একেটা পৰ্যায়ে যাব। অলপ আগতে বক্তাই কৈ গৈছে এটা হাতী নহয় 10টা হাতী তল যোৱাৰ দৰে দৰ সৃষ্টি হৈছে। কুলসী নৈপৰীয়া ৰাইজৰ এতিয়া বিপদ ঘনীভূত। দাঁতিকাষৰীয়া সোণাপানী, তেলিয়াপাৰা, হাতীগড় সম্পূৰ্ণৰূপে বিধ্বস্ত। প্ৰদূষিত 18খনকৈ স্থানীয় গাঁও পঞ্চায়ত। বৃহত্তৰ সোণাপানীত ঘোৰ জলসংকট। উল্লেখ্য যে এনেসমূহ বৃহৎ সংখ্যক ক্ৰেচাৰ মিলৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে অঞ্চলটোত কৰা হৈছিল কেইবাটাও বৃহৎ ভূ বৰিং। ফলশ্ৰুতিত এতিয়া ভূগৰ্ভৰ জলস্তৰৰ প্ৰতি ক্ৰমাৎ ভয়ংকৰ আগজাননী। প্ৰকৃতিৰ এই বিভৎস ভৱিষ্যতৰ বিৰুদ্ধে ওলাই আহিল কেইবাটাও স্থানীয় দল সংগঠনৰ লগতে সচেতন নৈপৰীয়া ৰাইজ। যেনেকে তেওঁলোকে এনেকে ঘাপ মাৰিছে, আজি প্ৰকৃতিয়ে এই যেনেকে ৰুদ্ৰবিলাক দেখাইছে, পানী নাই, কিবা নাই, বহুত ধৰণৰ সমস্যা হৈছে। গতিকে চাওক, এনেকে কৰি থাকিলে নহ'ব। গতিকে আমি আজি সকলো ৰাইজ ওলাই আহিছোঁ, আৰু আজি অহাকালিৰ ভিতৰত বা আজি গৈ আমি যদি আমি সকলো বন্ধ কৰি দিওঁ, তেওঁলোকে অকণমান ভয় খাব বা কালিলৈকে তেওঁলোকে চিন্তা কৰিব যে আমি এইবিলাক নকৰোঁ। কেঁচাৰবিলাক বনাইছে, কেঁচাৰবিলাকৰ বৰিঙৰ পৰা পানী আনিব লগা হৈছে। মইতো বেমাৰী মানুহ, মই এটাই ল'ৰাটোৱে কেতিয়াবা 2 গেলনমান আনি দে, আৰু দেউতাক নাথাকে ঘৰত, এনেকৈ কিবাকৈ আনি কিবাকৈ খাব লাগে ৰাখোঁ। আৰু সেই পানী কুঁৱাৰ পানী, কুঁৱাৰ পানী। এতিয়া আপোনালোকৰ কিমান সমস্যা হৈছে? বহুতে সমস্যা হৈছে ছাৰ। এতিয়া আমি খোৱা পানীটো কিনি খাব লগা হৈছে, কাপোৰ ধোৱা অসুবিধা, আমি কাপোৰে নুধো এতিয়া বৰ্তমান, তাৰমানে গাটোহে ধুই থওঁ। ছোৱালীটো অসুবিধাই হ'লে বহুত দিগদাৰ, মানে মোৰ এটা ছোৱালী আছে, বহুত অসুবিধা হৈ আছে আমাৰ গাঁওখনত। সমাধান সূত্ৰ হিচাপে আমি যিটো সমস্যা, আমাৰতো সমস্যাই হৈছে এতিয়া বিভিন্ন সময়ত বিভিন্ন প্ৰতিনিধি বা চৰকাৰক অনুৰোধ জনাইছে, আগতো জনোৱা হৈছিলে, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া লাষ্ট আমি চাইছোঁ মানে কোনো ধৰণৰ উপায় নহ'লে আইনৰ সহায় ল'ব লাগিব, আৰু তাৰ ওপৰত আৰু একো নাই আমাৰ মাজত। আইনে যি আমাক সহায় দিয়ে সেইটো আমি লাষ্ট পৰ্যায়লৈকে আমি ৰখিছোঁ, নহ'লে আৰু উপায় নাই। আৰু ইয়াতে ৰাইজৰ নখ জোকাৰিলে বোলে নৈ বয়, সেই হিচাপত আমি ৰাইজৰ হৈ ওলাম আৰু আইনৰ সহায় ল'বলৈ বাধ্য হৈছোঁ আমি। ৰাইজৰ দমকল কুৱাত নাই পৰ্যাপ্ত পানী, গয়াই কৰিছে হাহাকাৰ। মাত্ৰ এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে যুঁজিছে বৃদ্ধ, শিশু, মহিলাই। এফালে অনাবৃষ্টি, আনফালে নাই নৈৰ বক্ষত পৰ্যাপ্ত পানী। বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰত এতিয়া অদৃশ্য পলস, বোকা পানী। তীব্ৰ জলসংকটত ভোগা অঞ্চলটোৰ বয়োজ্যেষ্ঠ মহিলাই এতিয়া নিত্য ব্যৱহৃত পানীৰ বাবে যাবলগীয়া হৈছে দূৰ দূৰণিলৈ। অৱশ্যে চূড়ান্ত ৰহস্যৰ আৱৰ্তত স্থানীয় জনপ্ৰতিনিধিৰ ভূমিকা। একাংশ স্বাৰ্থলোভী বিষয়া তথা ঠিকাদাৰৰ প্ৰত্যক্ষ নিৰ্দেশনাতেই ওদালগুৰিৰ সোণাপানীত এতিয়া এই কৰুণ পৰিস্থিতি। NB নিউজত তীক্ষ্ণ দৃষ্টি নিবদ্ধ থাকিব। ঘটনাৰ আৰু প্ৰকৃত সত্য পুনৰ আমি পোহৰলৈ আনিম। লগতে আৰু কোন অনা অসমীয়া ব্যৱসায়ী প্ৰকৃতি ধ্বংসত জড়িত হৈছে আমি তথ্য সহকাৰে উদঙাম আমাৰ পৰৱৰ্তী বেকগ্ৰাউণ্ড ৰিপৰ্টত। ওদালগুৰিৰ পৰা নিপু কাকতিৰ সহযোগত বেকগ্ৰাউণ্ড ডেস্ক NB নিউজ।